নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আপোনালৈ আগবঢ়াব বিচাৰিছোঁ এপ্ৰিল মাহৰ বাবে বৃশ্চিক ৰাশিৰ মাহেকীয়া ৰাশিৰ ফল। এই মাহটো বৃশ্চিক ৰাশিৰ লোকৰ বাবে কিছু পৰিমাণে অনুকূল হোৱাৰ সম্ভাৱনা আছে, কিন্তু কিছুমান ক্ষেত্ৰত আপুনি অত্যন্ত সাৱধান হ'ব লাগিব। মাহৰ আৰম্ভণিৰ পৰা পঞ্চম স্থানত ৰাহু, বুধ, শুক্ৰ, শনি আৰু সূৰ্য আৰু একাদশ স্থানত কেতু উপস্থিত থাকিব। আপুনি আপোনাৰ আয় ভালকৈ বৃদ্ধি হোৱা দেখিব আৰু আপোনাৰ আৰ্থিক অৱস্থাও উন্নত হ'ব, কিন্তু আপুনি স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে অতি মনোযোগেৰে অধ্যয়ন কৰিব লাগিব, তেতিয়াহে তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰিৰ পৰিৱৰ্তন হ'ব পাৰে আৰু হয়তো ভাল চাকৰি এটা পাব পাৰে। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো ভাল হোৱাৰ সম্ভাৱনা আছে। সূৰ্য মাহৰ আৰম্ভণিতে পঞ্চম স্থানত থাকিব, য'ত শনি, বুধ, ৰাহু আৰু শুক্ৰও থাকিব। ইয়াত বুধ আৰু শুক্ৰ ৰেট্ৰগেট অৱস্থাত থাকিব আৰু এনে পৰিস্থিতিত কৰ্মক্ষেত্ৰত কিছু উত্থান পতন হ'ব পাৰে। আপুনি চাকৰি সলনি কৰিবলৈ চেষ্টা কৰিব, আৰু যিহেতু সূৰ্য 14 এপ্ৰিলত আপোনাৰ ষষ্ঠ স্থানত মেঘ ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া আপুনি চাকৰি সলনি কৰাত সফলতা লাভ কৰিব পাৰে বা ভাল চাকৰি আৰু পদ পোৱাৰো সম্ভাৱনা প্ৰবল হ'ব। ব্যৱসায়ীসকলৰ বাবেও এই মাহটো ভাল হ'ব। গোটেই মাহটো সপ্তম স্থানত বৃহস্পতি আৰু শুক্ৰ পঞ্চম স্থানত থাকিব আৰু গোটেই মাহটো একাদশ স্থানত দৃষ্টি ৰাখিব। 13 এপ্ৰিলৰ পৰা শুক্ৰ প্ৰত্যক্ষ হোৱাৰ লগে লগে আপোনাৰ ব্যৱসায়ৰ পৰা ভাল লাভৰ সম্ভাৱনা সৃষ্টি হ'ব। আপুনি কিছুমান নতুন পৰিকল্পনাত কাম কৰিব, য'ত সফলতা লাভ কৰিব আৰু আপোনাৰ ব্যৱসায় আগবাঢ়ি যাব। আৰ্থিক দিশত এই মাহটো ভাল উন্নতি হোৱা দেখা পাব পাৰে। একাদশ স্থানত কেইবাটাও গ্ৰহৰ প্ৰভাৱ আৰু বৃহস্পতিৰ দিশটোৱে তথা 3 তাৰিখৰ পৰা মংগলৰ দিশটোৰ বাবে আপোনাৰ হাতত ধন উপাৰ্জনৰ এটাতকৈ অধিক উপায় থাকিব পাৰে। আপোনাৰ খৰচ নিয়ন্ত্ৰণত থাকিব। 7 এপ্ৰিলত বুধ আৰু 13 এপ্ৰিলত শুক্ৰ ৰেট্ৰগেডৰ পৰা ডাইৰেক্টলৈ গতি কৰিব, যাৰ ফলত আপোনাৰ সম্পদ বৃদ্ধি পাব পাৰে। একে সময়তে 14 তাৰিখে সূৰ্য ষষ্ঠ স্থানত প্ৰৱেশ কৰিব আৰু চৰকাৰী খণ্ডৰ পৰাও লাভৰ পথ মুকলি কৰিব। ইয়াৰ বাবে এই মাহত আপোনাৰ আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। সামান্য খৰচ হ'ব, কিন্তু আপোনাৰ আৰ্থিক অৱস্থা মজবুত হ'ব। পঞ্চম স্থানত 5টা গ্ৰহৰ উপস্থিতিৰ বাবে বহু বিষয়ত ভুল সিদ্ধান্ত ল'ব পাৰে। অৱশ্যে বৃহস্পতিৰ দিশটোৱে সহায় কৰিব, তথাপিও আপুনি সাৱধান হ'ব লাগে। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে মাহটোৱে আপোনাৰ বাবে মিশ্ৰিত ফল কঢ়িয়াই আনিব। প্ৰেম আৰু ৰোমান্টিকতাৰে ভৰা মুহূৰ্ত থাকিব আৰু ইজনে সিজনৰ লগত মানসম্পন্ন সময় কটাব পাৰিব। আপোনাৰ বিবাহো নিশ্চিত হ'ব পাৰে। এই সময়ত বিবাহৰ প্ৰস্তাৱ দিয়াটো আপোনাৰ বাবে লাভজনক হ'ব, কিন্তু পঞ্চম স্থানত আন গ্ৰহৰ উপস্থিতিও থাকিব, যিয়ে আপোনাক কেতিয়াবা ইজনে সিজনৰ বিৰুদ্ধে কৰি তুলিব পাৰে। কিন্তু বুজাবুজি দেখুৱাই আপোনাৰ সম্পৰ্কৰ পৰিচালনা কৰিব লাগিব আৰু প্ৰেমৰ জীৱন সুখ উপভোগ কৰিব পাৰিব। এই মাহটো বিবাহিত লোকৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে। গ্ৰহৰ অৱস্থান আপোনাৰ পক্ষত হ'ব আৰু আপুনিও আপোনাৰ সংগীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব পাৰিব। আপুনি পৰিয়ালৰ দায়িত্ব ভালদৰে চম্ভালিব আৰু লগতে সন্তানৰ প্ৰতিও গুৰুত্ব দিব।